হেল্ল' বন্ধু বান্ধৱীসকল, আজি মই ঢেকীয়া শাকৰ এটা নতুন ৰেচিপি লৈ আহিছোঁ আৰু শুকান মটৰেৰে মই এই ৰেচিপিটো বনাম। ইমান সহজ আৰু ইমান সোৱাদযুক্ত খাবলৈ, আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন। মই কি কৰিলোঁ, প্ৰথমতে কেৰাহী এখনত মটৰকেইটা ভাজি ল'ম ভালকৈ। শুকান মটৰকেইটা ভাজি ল'ম মিডিয়াম ফ্লেমত ৰাখি পেলাই। মই শুকান মটৰকেইটা ভাজি ল'ম আৰু যেতিয়া এই মটৰকেইটা অলপ ফুটিব, গোটেইকেইটা যেতিয়া ফুটি যাব তেতিয়া মই নমাই দিম। আৰু এইদৰে অলপ সময় লাগিব ভাজোঁতে। আৰু এয়া চাওক, অলপ অলপ ফুটি আছে, দেখিছে? আৰু আৱাজ কৰিব আৰু এনেকুৱা ফুটিব, আৰু তেতিয়া এইকেইটা মই নমাই দিম। আৰু যদি মোৰ চেনেলত কোনোবা নতুন আছে, মোৰ ভিডিঅ' চাই যদি ভাল পায়, তেতিয়াহ'লে মোক প্লিজ ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। আৰু এইদৰে মই গোটেইখিনি ফুটালৈকে মই ভাজি থাকিম। আৰু এই ৰেচিপিটো ইমান টেষ্টি হয়, আপোনালোকে মাছ মাংসও এৰি দিব এইটো থাকিলে। এইদৰে চাওক, এইদৰে ফাটি আছে, দেখিছে? এনেকুৱা গোটেইখিনি ফাটি যাবলৈ দিম। তাৰপিছত এইকেইটা গোটেইখিনি ফাটিলে কি হয়, তেতিয়া সোনকালে সিজিও যায় আৰু ভাল লাগে খাবলৈ। আৰু এতিয়া মই এটা কুকাৰত অলপ পানী লৈছোঁ আৰু যিখিনি ভজা মটৰখিনি কুকাৰত মই পানীত ঢালি দিম। এইদৰে মই পানীত ঢালি দিম। গোটেইখিনি ঢালি দিলোঁ। এতিয়া মই 3 চিটি মৰালৈকে চিটি মৰাম। পূৰা গলিও যাবলৈ নিদিওঁ, নহ'লে চব্জিটো খাই বেয়া লাগিব। আৰু এইদৰে 3 চিটি মৰালোঁ। তাৰপিছত অলপ ঠাণ্ডা হোৱাৰ পিছত কুকাৰটো খুলিলোঁ আৰু এইদৰে ইমানখিনিয়ে সিজিব লাগিব। আৰু এতিয়া মই কি কৰিম, এখন চেকনিত মটৰ গোটেইখিনি লৈ ল'ম আৰু এইখিনি অলপ চেকি ল'ম, পানীখিনি তলত পৰি যাব। আৰু এতিয়া মই কি কৰিম, কেৰাহী এখনত মিঠাতেল ঢালিছোঁ আৰু ইয়াত মই অলপ পিঁয়াজ দিম। এইদৰে পিঁয়াজখিনি অলপ ফ্ৰাই হোৱাৰ পিছত আৰু শাকখিনি মই ভালকৈ ধুই চাফা কৰি লৈছিলোঁ, আৰু এতিয়া এই শাকখিনি দি দিম। আৰু শাকখিনি দি এটা কাম কৰিব লাগিব, গেছটো বঢ়াই দিব লাগিব আৰু ফ্লেম বঢ়াই দিব লাগিব। আৰু এইখিনি পূৰা পানী শুকোৱালৈকে ভাজি থাকিব লাগিব। নহ'লে কি হ'ব, যেতিয়া আমি এইটো ৰেচিপিটো বনাম, নহ'লে পিছল হৈ যাবগৈ, কাৰণ ইয়াত এটা কিবা হেৰি থাকে। আৰু এতিয়া এইখিনি আধা ভজা হোৱাৰ পিছত মই আলুখিনি দি দিম। আলুখিনিও এইদৰে ভজা হৈ যাব, দুয়োখিনি ভজা হৈ যাব ভালকৈ। এইদৰে মই এইখিনি ভাজোঁতে কিন্তু অলপ সময় লাগে, ঢেকীয়াখিনি। আৰু পূৰা ভাজি দিলে তাৰ পানী শুকাই যাব আৰু পিছল যিটো বস্তু সেইটো শুকাই যাব। আৰু এয়া চাওক, অলপ অলপ ধৰি গৈছে, তাৰমানে অলপো পানী নাই। আলু আৰু শাকৰ পূৰা পানীখিনি শুকাই গৈছে। সেই পৰ্যায়ত কি কৰিম, মই বাকীখিনি বস্তু ইয়াত এড কৰিম। কেঁচা জলকীয়া দিছোঁ, নহৰু এনেকুৱা কাটি লৈছোঁ। আপোনালোকে যদি পাৰে তে পেষ্টটো ইউজ কৰিব পাৰে। নহৰু এইদৰে কাটি পেলাই অলপ মই মিক্স কৰি লৈছোঁ। আৰু এতিয়া মই মছলা দিম। মছলা তেনেকুৱা মই বেছি বিশেষ নিদিওঁ, বেছিক মছলাখিনিয়েই দিম। জলকীয়াৰ পাউডাৰ, হালধি পাউডাৰ, জিৰা পাউডাৰ আৰু ধনিয়া পাউডাৰ। আৰু ইয়াত সোৱাদ অনুসাৰে নিমখ মিলাই দিম। আৰু এতিয়া ভালকৈ মছলাখিনি অলপ মিক্স কৰি ল'ম। আৰু ইয়াত লাগি ধৰিছে, তলত মছলাখিনি অলপ লাগি ধৰিছে, কাৰণ যিহেতু অলপো পানী নাই, তো মই পানী অলপ ইয়াত দি দিছোঁ। কাৰণ অলৰেডি আমি ইয়াৰ পানী গোটেইখিনি, আলু আৰু শাকৰ পানী গোটেইখিনি শুকাই লৈছিলোঁ, সেইকাৰণে ইয়াত পানী নাই। ইয়াত পানী দি দিছোঁ, নহ'লে গোটেই মছলাখিনি জ্বলি যাব। আৰু এতিয়া কি কৰিম, এই মটৰখিনি ইয়াত ঢালি দিম, কাৰণ শাকখিনি ভাজোঁতে আমাৰ সিজি গ'লগৈ আৰু আলুখিনি অলপ বাকী আছে, এতিয়া সিজি যাব। আৰু এই মটৰখিনি, আৰু এই এনেকুৱা মটৰটো ইউজ কৰিলে কি হয়, এই যে ভজাৰ এটা চেণ্ট থাকে, ইমান টেষ্টি হয় না চব্জিটো। আৰু তেজপাত দুখনমানো ঢালি দিছোঁ। আৰু এইদৰে এতিয়া অলপ ঢাকনিৰে ঢাকি থৈ দিম। সেইখিনি সিজি যাবগৈ, আলুখিনি সিজি যাবগৈ, কাৰণ শাক আৰু মটৰ অলৰেডি সিজাই আছে। খালি আলুখিনি সিজিব আৰু অলপ পানীটো আছে, অলপ শুকাবলৈ দিম।
এয়া চাওক পানীখিনি শুকাই গৈছে। এয়া চাওক ইমান ধুনীয়া হৈছে চব্জিটো। দেখোঁতেও যেনেকুৱা ধুনীয়া হৈছে, খাবলৈও ইমান ধুনীয়া হৈছে। তাৰপিছত এয়া চাওক, আৰু এইদৰে মই এটা বাতিত ঢালি ল'ম। আপোনালোকে এবাৰ বনাই চাবচোন, ইমান ভাল হয় খাবলৈ।